নমস্কাৰ ৰাইজ ব্লগ আজি এটা নতুন ৰেচিপি ট্ৰাই কৰোঁ মই যেহেতুকে জ্বলা খাই ভাল নাপাওঁ সেইকাৰণে মই ট্ৰাই কৰোঁ মোৰ ৰেচিপিবোৰ অলপমান সুইট অলপমান ক্ৰীমি হওক আলু বইল কৰিছোঁ এইফালে লৈছোঁ মই পিঁয়াজ কাজু বিলাহী আদা নহৰু ধনিয়া আৰু পনীৰখিনি সৰু সৰুকৈ গ্ৰেট কৰি লৈছোঁ কেৰাহীত দিছোঁ অইল তেজপাত দালচিনি আৰু লগতে প্লেটত যি বস্তু লৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ ইয়াক আমি 2 মিনিটমান ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম কাৰণ আল্টিমেটলি আমি ইয়াক পেষ্ট বনাব আছে তাৰপিছত মই বইল কৰি লোৱা আলু তাতে লৈছোঁ পনীৰ কাজু গুড়ি দিছোঁ ধনিয়া গুড়ি জ্বলা গুড়ি তাৰপিছত যি মছলা আপোনালোকে ইচ্ছা কৰে দিব পাৰে কৰ্ণফ্লোৰ দিছোঁ অলপমান নিমখ দিছোঁ সৰু সৰু লাৰু বনাইছোঁ কোট কৰিছোঁ কৰ্ণফ্লোৰত আৰু ফ্ৰাই কৰি লৈছোঁ এইফালে পেষ্টটো আমাৰ ৰেডি হৈ গৈছে অইল গৰম হোৱাত বাটাৰ দিছোঁ ৰেড চিলি পাউডাৰ দিছোঁ আৰু আমি যে পেষ্ট বনাইছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ পেষ্টখিনি যেতিয়া একদম ফ্ৰাই টাইপ হৈ গৈছে মই তাতে আমুলৰ ক্ৰীম এড কৰিছোঁ যাতে ক্ৰীমিনেছটো আহক আৰু ফ্ৰাই কৰি থোৱা মোৰ কোফটাকেইটা দি দিছোঁ মোৰ ৰেচিপি ৰেডি হৈ গ'ল মলাই কোফটাৰ খাবলৈ বহুত টেষ্টি হৈছিলে বাই বাই